হিষ্ট্ৰী অফ আছাম বুলি কোৱাৰ লগে লগে ইম্পৰ্টেণ্ট বস্তু কোনখিনি? প্ৰথমটো ইম্পৰ্টেণ্ট পইণ্ট, আৰ্লিয়েষ্ট ইনহেবিটেণ্ট অফ আছাম ৱাজ খাচী। নেক্সট ইম্পৰ্টেণ্ট পইণ্টটো হৈছে কালিকা পুৰাণ এণ্ড যোগিনী তন্ত্ৰত আমি অসমৰ কথা পাওঁ। কালিকা পুৰাণে কয় যে অসমৰ একদম মাজমজিয়াত আছে কামাখ্যা মন্দিৰ। যোগিনী তন্ত্ৰই কয় অসমখন 4টা ভাগত বিভক্ত হৈ আছে। এটা হৈছে ৰত্নপীঠ, এটা হৈছে কামপীঠ, স্বৰ্ণপীঠ এণ্ড সমৰপীঠ। লগতে এই যিকেইটা 4টা ভাগত বিভক্ত হৈ আছে সিহঁতৰ মাজৰ বৰ্ডাৰ লাইন কেইটা হৈছে কাৰ্টৈয়াৰ পৰা সংকোচ, তাৰপিছত ৰূপালী, তাৰপিছত ভৰালী, তাৰপিছত দিচাং। নেক্সট ইম্পৰ্টেণ্ট পইণ্টটো হৈছে কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰৰ মতে অসমখনৰ নাম আছিলে কামৰূপ আৰু লগতে মহাভাৰতৰ মতে আছিলে প্ৰাগজ্যোতিষপুৰ। নেক্সট ইম্পৰ্টেণ্ট পইণ্টটো হৈছে অসমখনত যিটো দানৱ বংশই ৰাজ কৰিছিলে দানৱ বংশৰ মানুহকেইজনৰ নাম। প্ৰথমটো আছিলে মহিৰংগা দানৱ, তাৰপিছত আহিব অটকাসুৰা, চাম্বাৰাসুৰা, ৰত্নাসুৰা এণ্ড ঘটকাসুৰা। আৰু গোটেইখিনি বস্তুৰে যদি একদম ধুনীয়াকৈ নোটছ লাগে তো সকলোৱে বায়'ত দিয়া হোৱাটছএপ গ্ৰুপটো জইন কৰি ৰাখিলে হ'ল। মই এইটো ভিডিঅ' আপলোড হোৱাৰ 24 ঘণ্টাৰ ভিতৰতে মই এই নোটছখিনি ইয়াতে শ্বেয়াৰ কৰি দিম। তো সকলোৱে গম পাই যাব যে কেনেকৈ নোটছ বনাব লাগে, লগতে কেনেকৈ মনত ৰাখিব লাগে। আমি নোটছখিনি ইমানে শ্বৰ্ট বনাব লাগে যাতে আমাৰ কাৰণে মনত ৰাখিবলৈ ইজি হয়। আৰু বাৰে বাৰে একেটা বস্তু পঢ়ি থকাৰ কোনো যুক্তি নাই। এবাৰ তোমালোকে এনচিয়েণ্ট হিষ্ট্ৰী পঢ়িবা, এবাৰ তোমালোকে প্ৰি হিষ্ট্ৰী পঢ়িবা, দেন খতম। কাৰণ এক্সামত ইয়াৰে পৰা বহুত কুৱেশ্যন নাহে। আমি কম টাইমৰ ভিতৰত গোটেইখিনি পঢ়িব লাগিব। লগ পাম ভালকৈ অন্য ভিডিঅ'ত। থেংক ইউ।